আমি ডক্টৰৰ ওচৰলৈ যাওঁ। কিয় মা, আপোনাৰ গাটো বেয়া নেকি? মই একেবাৰে সুস্থ আছো। নহয় মানে লাজ লগা নাই তোমাৰ? ইমান ডাঙৰ মিছা কথা এটা ক'বলৈ? নাৰী নামত তুমি কলংক প্ৰিয়া। কিমান আৰু বুৰ্বক বনাবা আমাক? ওলাই যোৱা, ওলাই যোৱা। এই মুহূৰ্ততে তুমি মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা, আৰু যাতে দ্বিতীয় দিন তোমাক এইখন ঘৰত দেখা নাপাওঁ। নহ'লে তোমাৰ মই কি অৱস্থা কৰিম তুমি ভাবিবই নোৱাৰিবা। আঁতৰি যোৱা। মা ভালে আছে? আছো দিয়া। ঘৰখনত নিজকে বৰ অকলশৰীয়া যেন অনুভৱ হৈছে। মা আপোনাক এটা কথা ক'বলৈ ফোন কৰিছিলোঁ। কোৱাচোন। আপোনালোকেতো প্ৰিয়াৰ কথাটো গম পাইছিলেই, মানে তাইৰ প্ৰেগনেঞ্চিৰ কথাটো। এই কথাটো সঁচা নহয় মা। প্ৰিয়াই আমাক মিছা মাতিছিল মোক ফচাবলৈ। কি? অঁ মা, মই আপোনাক আজি এটা প্ৰতিশ্ৰুতি দিওঁ মা। এতিয়াৰে পৰা আৰাধ্যাই মোৰ কাৰণে আৰু কেতিয়াও দুখ পাব লগা নহয়। বহুত বহুত মৰমত ৰাখিম মই আপোনাৰ ছোৱালীক। ঠিক আছে মা, ৰাখিছোঁ। কি হৈছে প্ৰিয়া? কি হৈছে নকওঁ কিয়? অনিৰুদ্ধইতো ঘৰলৈ কিয় মাতি পঠাইছিল? অনিৰুদ্ধৰ মাকে মোক চৰিয়ালে বা। কি ইমান সাহস ক'ত পালে সিহঁতে? বল মোৰ লগত। চিনি পোৱা নাই কাৰ পাল্লাত পৰিছে? বল বল আকৌ। প্ৰিয়া নাহ কিয়? মই যাব নোৱাৰো সেইখন ঘৰলৈ। কিয়? কিয় তই যাব নোৱাৰ? নকওঁ কিয় কিয় যাব নোৱাৰ তই? কাৰণ মই মিছা মাতিছো প্ৰেগনেণ্ট হোৱা বুলি। কি? অঁ বা, অনিৰুদ্ধক পাবৰ বাবে। কিন্তু সঁচা কথাবোৰ বা সিহঁতে কেনেকৈ গম পালে? মই কৈছো প্ৰিয়া, তই এজনী মূৰ্খ ছোৱালী। অলপ পইচাৰ কাৰণে তই মোক অপমান কৰিছিলি, এতিয়া তাৰ ফলটোতো তই মোক দিবই লাগিব। সকলো কাঢ়ি লৈ গ'লো মই তোৰ পৰা। তোৰ সপোন, তোৰ ভৱিষ্যত সকলো। খুৰী। অঁ শান্তনু, বহা। মই কাইলৈ যাম, সেইবাবে আপোনাক মাত লগাবলৈ আহিছোঁ। কলৈ যাবা? বহুত দূৰলৈ, য'ত পুৰণি স্মৃতিবোৰে আমনি কৰিব নোৱাৰে। আপুনি নাভাবিব খুৰী, আৰাধ্যাৰ প্ৰতি মোৰ কিবা আক্ষেপ আছে। তাই সুখী হ'লে ময়ো সুখী, কিন্তু এইটো সঁচা যে মই আৰাধ্যাক এতিয়াও ভাল পাওঁ। কি কৰিব, প্ৰেম এনেকুৱাই, পাহৰিব খুজিও পাহৰিব নোৱাৰি। আশীৰ্বাদ কৰিব খুৰী, প্ৰাৰ্থনা কৰিব মোৰ বাবে।
অকলশৰীয়া মোৰ এই যাত্ৰাত মই যাতে ভাগি নপৰোঁ। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। মাত্ৰ তোমাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। অকলশৰীয়া যাত্ৰা ইমান সহজ নহয়। এজনী সংগী বিচাৰি লোৱা। হাতত হাত ধৰি আগবাঢ়িলে যাত্ৰা সহজ হ'ব। এতিয়া আৰাধ্যাৰ স্মৃতিবোৰে মোৰ সংগী সুৰে। আহিছোঁ দিয়ক। তাই তাৰেই যোগ্য। নাৰী নামত কলংক সেইজনী। তাই নাৰী সত্তাক অপমান কৰিছে। কেনেকৈ এজনী নাৰীয়ে প্ৰেগনেণ্ট হোৱাৰ অভিনয় কৰিব পাৰে? মা বাদ দিয়াহে সেইবোৰ। গুড নিউজটো এইটোৱে যে আমাৰ জীৱনৰ পৰা এতিয়া প্ৰিয়া নামৰ সমস্যাটো একেবাৰে আঁতৰি গ'ল আৰু বৌ ঘূৰি আহিছে। দাদাও নিজৰ ভুল উপলব্ধি কৰিব পাৰিছে। গতিকে এতিয়াৰ পৰা সকলো ঠিক হৈ যাব। সেয়াই আশা কৰোঁ। এতিয়া যাতে কাৰো বেয়া দৃষ্টি সিহঁতৰ সম্পৰ্কৰ ওপৰত নপৰে। মা 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 কি হ'ল? আৰে কি হ'লনো? তুমি আজি যিটো কাম কৰিছা মই সপোনতো ভবা নাছিলো। তোমাক এনেকে কেতিয়াও দেখা নাই যে। কি নকৰিলো মই? তুমি প্ৰিয়াক যিটোহে চৰ মাৰিছা। তাই তাৰেই যোগ্য। নাৰী নামত কলংক সেইজনী। তাই নাৰী সত্তাক অপমান কৰিছে। কেনেকৈ এজনী নাৰীয়ে প্ৰেগনেণ্ট হোৱাৰ অভিনয় কৰিব পাৰে? মা বাদ দিয়াহে সেইবোৰ। গুড নিউজটো এইটোৱে যে আমাৰ জীৱনৰ পৰা এতিয়া প্ৰিয়া নামৰ সমস্যাটো একেবাৰে আঁতৰি গ'ল আৰু বৌ ঘূৰি আহিছে। দাদাও নিজৰ ভুল উপলব্ধি কৰিব পাৰিছে। গতিকে এতিয়াৰ পৰা সকলো ঠিক হৈ যাব। সেয়াই আশা কৰোঁ। এতিয়া যাতে কাৰো বেয়া দৃষ্টি সিহঁতৰ সম্পৰ্কৰ ওপৰত নপৰে। যিমানে পুৰণি কথাবোৰ ধৰি ৰাখিম সিমানে দুখবোৰ বেছি পাই থাকিম। কিন্তু মই এনেকৈ দুখৰ মাজত জীয়াই থাকিব বিচৰা নাই। মই অনিৰুদ্ধক ক্ষমা কৰি দিবই লাগিব। তুমি অহাৰ বাবে মোৰ ভাল লাগিছে। মই জানো তোমাৰ দেউতাৰ মৃত্যুত তুমি বহুত দুখ পাই আছা। তেখেত ভাল মানুহ আছিল। তেওঁৰ আত্মাই শান্তি পাওক। মই তোমাৰ লগত থকাটো মোৰ দেউতাৰ শেষ ইচ্ছা। দেউতাৰ ইচ্ছামতে মই ইয়ালৈ আহিছোঁ। নহ'লেতো মই মাৰ লগত থকাৰ সিদ্ধান্তই লৈছিলোঁ। দেউতাই নিশ্চয় আমাক চাই থাকিব ওপৰৰ পৰা। মোৰ অতীতে তেখেতক বহুত কষ্ট দিছে। সেয়েহে এতিয়া মই ভাল মানুহ হৈ জীৱনটো জীয়াব বিচাৰোঁ। মই জানো এবাৰ বিশ্বাস ভঙাৰ পাছত আৰু এবাৰ বিশ্বাস কৰিবলৈ বহুত কষ্ট হয়, ভয় লগা হয়। কিন্তু তোমাৰ সেই হেৰুৱা বিশ্বাস মই পুনৰ উভতাই আনিম আৰাধ্যা, নিজৰ কামেৰে।
মই সঁচাকৈ তোমাৰ প্ৰেমত বলিয়া আৰাধ্যা। তুমি ঠিকেই কৈছা অনিৰুদ্ধ, মোক অলপ সময় লাগিব। ময়ো তোমাৰ প্ৰেমত বলিয়া, কিন্তু এতিয়া প্ৰেমলৈ ভয় লগা হৈছে। মই সলনি হ'ব লাগিব নিজৰ সন্তানৰ সুখৰ বাবে। প্ৰিয়াই যাতে আৰু সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে সেই চিন্তা মই এতিয়াই কৰি থ'ব লাগিব। মা, কি কৰিবা তুমি? অইন নাথাকিলেও মোৰ লগত কেইজনীমান তিৰোতা আছে যিয়ে মোক সন্মান কৰে। সিহঁতৰ হতুৱাই মই প্ৰিয়াক ভয় খুৱাম। মা, মুঠৰ ওপৰত এইবাৰ মই কালৈকো ভয় নকৰোঁ। এইবাৰ মোৰ এটাই লক্ষ্য হ'ব, মোৰ ল'ৰাৰ সুখ। এতিয়া তোমাৰ মৰমে মোক কষ্ট দিয়া অনিৰুদ্ধ। তোমাক ভাল পায়ো তোমাৰ কাষ চাপিব নোৱাৰো, কিন্তু মই বিচাৰো সকলো আগৰ দৰে হওক। সকলোবোৰ আগৰ দৰেই হ'ব, মোৰ বিশ্বাস আছে। মোৰ মৰমেৰে পুৰণি আৰাধ্যাজনীক মই উভতাই আনিম। তোমাৰ মনত আছেনে আৰাধ্যা, মই তোমাক প্ৰথম উপহাৰ কি দিছিলোঁ? চকলেট। আকৌ আৰম্ভ হ'ব আমাৰ প্ৰেম কাহিনী। লোৱা। তোমাৰ স্মৃতি শক্তি হেৰুৱা নাছিল নহয় অনিৰুদ্ধ। আকৌ এবাৰ বিশ্বাসঘাতকতা কৰিলা। অনি, পুৱাই আহিলোঁ। তোৰ লগত কথা এটা আছিলে। মোৰ এতিয়া কোনো ধৰণৰ কথা পাতিব মন যোৱা নাই, তই পিছত আহিবি। কি হ'ল, কিবা প্ৰব্লেম? ভাল কৰিবলৈ গৈ বেয়াহে কৰিলোঁ। কিয় জানো মোৰ লগতহে এনেকুৱা হয়। আৰাধ্যাই মোক ক্ষমা নকৰিবই নেকি জয়? আৰাধ্যা এতিয়া উভতি আহিছে যেতিয়া, তহঁতৰ মাজত থকা প্ৰব্লেমবোৰ লাহে লাহে ছল্ভ হৈ আহিব। কিন্তু মই তোক আজি বেলেগ এটা প্ৰব্লেমৰ কথা ক'বলৈহে আহিছোঁ। কি প্ৰব্লেম? তোৰ যে মেমৰি লষ্ট হোৱা নাই, বাহিৰৰ মানুহবোৰে গম পাইছে। গম পাবলৈ দে, মই এতিয়া কাকো কেয়াৰ নকৰোঁ। আন মানুহে মোৰ বিষয়ে যি ভাবে ভাবি থাকক, কেৱল আৰাধ্যাই মোক ভুল নুবুজিলেই হ'ল। তই কথাৰ গভীৰতাটো বুজা নাই অনু। তই পাহৰিছ চাগে, তোৰ ডিঙি এতিয়া ধাৰত পোত গৈ আছে। যাৰ পৰা তই পইচা ধাৰত লৈছিলি, তোৰ কথাটো শুনি সেই মানুহবোৰৰ মনত কিমান খং উঠিব পাৰে এবাৰ ভাবিছাচোন। তোৰ মেমৰি লষ্ট হোৱা বুলিহে তই ইমান দিনে শান্তিত থাকিব পাৰিছ। এতিয়া চাই থাক এইবোৰ মানুহে তোৰ কি অৱস্থা কৰে। ৰচোন, তই ভয় কিয় খুৱাইছ? ভয় খোৱা নাই মই, এয়াই বাস্তৱ। সাজু হয় এতিয়া তই, অতি শীঘ্ৰে সেই মানুহবোৰ তোৰ ঘৰলৈ আহি আছে। তেনেকৈ নকবিচোন, কিবাটো উপায় থাকিব এইবোৰৰ পৰা বাচিবলৈ। কি উপায় আছে? একো উপায় নাই। মেমৰি লছ হোৱা আইডিয়াটো কিন্তু তোৰেই আছিল। এতিয়া বিপদৰ সময়ত তই কিয় গা এৰাই দিছ? প্লিজ কিবা এটাতো উপায় দে। ভাবিবলৈ মোক অকণ সময় দে। ইমান সহজ নহয় এইবোৰ মানুহক মেনেজ কৰাটো। মই সলনি হ'ব লাগিব নিজৰ সন্তানৰ সুখৰ বাবে। প্ৰিয়াই যাতে আৰু সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে সেই চিন্তা মই এতিয়াই কৰি থ'ব লাগিব। মা, কি কৰিবা তুমি?
অইন নাথাকিলেও মোৰ লগত কেইজনীমান তিৰোতা আছে যিয়ে মোক সন্মান কৰে সিহঁতৰ হতুৱাই মই প্ৰিয়াক ভয় খুৱাম মা মুঠৰ ওপৰত এইবাৰ মই কালৈকো ভয় নকৰোঁ এইবাৰ মোৰ এটাই লক্ষ্য হ'ব মোৰ ল'ৰাৰ সুখ আৰু তাৰ বাবে মই স্বাৰ্থপৰ হ'ব লাগিব মানুহে কি ক'ব সেয়া চিন্তা মই নকৰোঁ সমাজলৈকো ভয় নকৰোঁ ৰিমলি মই সেইটোৱে কৰিম